আজি আসলতে প্ৰায় আমাৰ বিধানসভাৰ বিদায়ৰ দিন গতিকে আজি নিশ্চয় বেছি ক্ৰিটিকেল কথা কোৱাৰ পৰিৱেশ আমাৰ নাই মাত্ৰ মই এটুকে কওঁ ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণৰ ওপৰত যে যোৱা 5টা বছৰ মই অসম বিধানসভাত বেসিক্যালি চেষ্টা কৰিছিলোঁ অসমৰ গ্ৰাম্য জীৱনৰ শ্ৰমজীৱী মানুহবিলাকৰ খাটি খোৱা মানুহবিলাকৰ প্ৰশ্নবিলাক উত্থাপন কৰিবৰ কাৰণে সেইকাৰণে মই এই সময়খিনি যেনেকৈ অৰুণোদয় অসমৰ প্ৰত্যেকগৰাকীয়ে মানুহে পাব লাগে বুলি কৈছিলোঁ আৰু অৰুণোদয়ৰ ধনৰ পৰিমাণ 3000 টকা হ'ব লাগে বুলি কৈছিলোঁ ঠিক তেনেকৈ একেটা সময়তে জীৱিকা সখীৰ দৰমহা অংগনবাদী কৰ্মী আৰু সহায়িকাৰ দৰমহা বৃদ্ধি একেটা সময়তে আমাৰ গাঁও প্ৰধানসকলৰ দৰমহা বৃদ্ধি আমাৰ ভিডিপি সকলৰ দৰমহা বৃদ্ধি আমাৰ আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি আমাৰ কি কয় ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি এইবিলাকৰ পৰা শিক্ষকসকলৰ সমস্যালৈকে আৰু শিক্ষকসকল আৰু সকলো কৰ্মচাৰীক OPS দিবৰ কাৰণে পুৰণি আপোনাৰ পেঞ্চন পদ্ধতিত পেঞ্চন দিবৰ কাৰণে মই এই সময়খিনিত উত্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ এই সময়খিনিত মই আটাইতকৈ ইম্পৰ্টেঞ্চ দিছিলোঁ যে অসমৰ কৃষিটো ভূমি সংস্কাৰ কৰি অসমৰ কৃষি ব্যৱস্থাক উন্নত কৰিব লাগে আৰু বছৰৰ 3বাৰ খেতি কৰাৰ খেতি পথাৰলৈ পৰিণত কৰিব লাগে এই প্ৰশ্নটো মই বাৰম্বাৰ আনিবলৈ চেষ্টা কৰিছিলোঁ নিশ্চয় আপোনালোকে জানে সেই কথাটোকে সংশোধনীত এইবাৰ আনিছিলোঁ যে জলসিঞ্চন 100% জলসিঞ্চন কৰি অসমৰ পথাৰবিলাকক 100% সেউজীয়া কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন তাৰপিছত মই সংশোধনীটো আনিছিলোঁ যে অসমৰ প্ৰত্যেকজন নিবনুৱা কৰ্মসংস্থাপন দিবৰ কাৰণে আমি গাঁৱে গাঁৱে প্ৰতিখন গাঁৱত এটা ইণ্ডাষ্ট্ৰি খুলিব লাগে সৰু সৰু ক্ষুদ্ৰ উদ্যোগ আৰু চৰকাৰ আৰু জনতাৰ সহযোগত এইটো হ'ব লাগে সেই প্ৰস্তাৱটো আনিছিলোঁ আৰু লাষ্টত মই যিটো প্ৰস্তাৱ আনিছিলোঁ সেইটো হ'ল যে আজি বেংগলোৰ বা চেন্নাইলৈ যাওঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যোৱা 6 মাহত 162জন ল'ৰাৰ মৃত্যু ঘটিছে মাহে 50টাকৈ ল'ৰাৰ মৃত্যু ঘটিছে মই সেই কথাটোকে কৈছিলোঁ যে অসম বিধানসভাত এখন আইন আনিব লাগে যাতে আমি প্ৰত্যেকজন ল'ৰাক ঘূৰাই আনিব পাৰোঁ তাৰ কাৰণে ইয়াতে কৰ্মসংস্থাপন আৰু যিবিলাক ল'ৰাই বহিৰাজ্যত কাম কৰে প্ৰত্যেকজন ল'ৰাক নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে সেই ৰাজ্যসমূহৰ লগত চুক্তি বেংগলোৰত গৈছে কৰ্ণাটক গভৰ্ণমেণ্টৰ লগত চুক্তি আৰু লগতে যিবিলাক ল'ৰা তালৈ যাব তেওঁলোকক দক্ষ শ্ৰমিক ৰূপে যেনেকৈ ধৰক কোনোবা ছিকিউৰিটি গাৰ্ড কৰিবলৈ গৈছে ইয়াত যদি আমি অসমত হোমগাৰ্ড বা পুলিচৰ ট্ৰেইনিং দি পঠিয়াওঁ তাৰ পাছত তেওঁলোকক যদি এখন চাৰ্টিফিকেট দি পঠিয়াওঁ আৰু গভৰ্ণমেণ্টৰ লগত যদি আমি কথা পাতি দিওঁ তেতিয়াহ'লে আজিৰ দিনটোত তালৈ গৈ 18000 টকাৰ দৰমহা পাইছে তেওঁ গৈ তালৈ গৈ আমি যদি এই কামটো কৰি দিওঁ আপোনাৰ 40000 টকাৰ দৰমহা পাব অসমৰ প্ৰত্যেকগৰাকী ছোৱালীক নাৰ্ছৰ ট্ৰেইনিং দি ভাৰতবৰ্ষৰ বেলেগ বেলেগ ঠাইলৈ পঠিওৱা দৰকাৰ হ'লে জাপানলৈ পঠিওৱা আজিৰ দিনটোত এগৰাকী ছোৱালী জাপানলৈ নাৰ্ছিং ট্ৰেইনিং কৰিব নাৰ্ছ কৰিবলৈ গ'লে মানে 1 বছৰত 1 কোটি টকাৰ দৰমহা পায় এইকেইটা কথাকে মই এইবাৰ সংশোধনী প্ৰস্তাৱত আনিছিলোঁ মই এতিয়া যিহেতু আজি আমাৰ বিধানসভাৰ শেষ দিন আৰু বিধানসভাত এটা বিদায়ৰ পৰিৱেশ আহিছে গতিকে জটিলতালৈ নগৈ মই মোৰ প্ৰস্তাৱটো উঠাই লৈছোঁ থেংক ইউ